হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চাই আছে আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল অসম আই টি আই। অসম আই টি আইলৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজি মোৰ এই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজিৰ ভিডিঅ'টোত মই আই টি আই কি হয়, আই টি আই ফুল ফৰ্ম কি হয়, আই টি আই পঢ়িলে কি লাভ হ'ব, ক'ত চাকৰি পাব, আৰু আমাৰ আই টি আইত আমি ছাত্ৰ ছাত্ৰীসকলক কি কি সুবিধা কৰি দিওঁ আই টি আই পঢ়াৰ পাছত ইত্যাদি বিষয়ে আলোচনা কৰিম। আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, বিশেষ কাৰণ আমি আই টি আইৰ বিষয়ে কিছুমান সকলো তথ্য দিব বিচাৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কথাটো হ'ল, এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰি আছে বা মেট্ৰিক পাছ কৰাৰ লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডেৰী পাছ কৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত সকলোৱে, বিশেষকৈ হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত সকলো ছাত্ৰ ছাত্ৰীয়ে কি পঢ়িম, কোনটো পঢ়িলে লাভ হ'ব, কোনটো পঢ়ি সোনকালে এটা ভাল কেৰিয়াৰ গঢ় দিব পাৰিম ইত্যাদি বিভিন্ন চিন্তা মনলৈ আহে। তো সেইবিলাক এতিয়া মই ভাবোঁ কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত আই টি আই এটা অতি সুন্দৰ, ছাত্ৰ ছাত্ৰীসকলক এটা অতি সুন্দৰ কেৰিয়াৰ দিব পাৰে। যিসকলে কম সময়তে নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব বিচাৰিছে, চাকৰি কৰিব বিচাৰিছে বা নিজেকৈ কিবা ৱৰ্কশ্বপ খুলিব বিচাৰিছে, 12 পাছ কৰি এটা কেৰিয়াৰ গঢ় দিব বিচাৰিছে, সেইসকলৰ বাবে এটা অতি ভাল অপশ্যন হৈছে আই টি আই। আই টি আই কৰাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ মেনুফেকচাৰিং উদ্যোগ, আমাৰ ওচৰে পাঁজৰে থকা যিমান উদ্যোগবিলাক আছে, লগতে বিভিন্ন চৰকাৰী চাকৰি, লগতে বেচৰকাৰী চাকৰি, অইল ইণ্ডিয়া, ONGC, ৰেলৱে, লগতে বিভিন্ন চাকৰিত তেওঁলোকে চাকৰি কৰিব পৰা সুবিধা লাভ কৰে। গতিকে আই টি আই এটা অতি লাভজনক কোৰ্চ হয়। এতিয়া ক'ব বিচাৰিম আই টি আই কি হয়। আই টি আই ফুল ফৰ্মটো হৈছে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট। অসমীয়াত ক'বলৈ গ'লে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান। নামটোৱে সূচাইছে উদ্যোগিক প্ৰশিক্ষণ, মানে এটা উদ্যোগত কাম কৰিব হ'লে বা এটা উদ্যোগ গঢ় দিব হ'লে কি কি ট্ৰেইনিঙৰ প্ৰয়োজন হ'ব, এই সকলোবিলাক ট্ৰেইনিং আই টি আই ছাত্ৰ ছাত্ৰীসকলে পাব। ট্ৰেইনিংটোত আই টি আই ট্ৰেইনিঙত উদ্যোগ এটাত, যেনেকৈ মেনুফেকচাৰিং উদ্যোগ চাবলৈ গ'লে, যিবিলাক মেনুফেকচাৰিং উদ্যোগ ক'বলৈ গ'লে যেনেকৈ আমাৰ চৌপাশে থকা গাড়ীবিলাক, বাইকবিলাক, চাইকেল, গাড়ী, বাইক, বিভিন্ন মেচিনেৰী ইকুইপমেণ্টবিলাক, যিবিলাক মেচিনেৰী বস্তু, প্ৰত্যেকটো বস্তু কেনেকৈ মেনুফেকচাৰিং কৰা হয়, সেই মেনুফেকচাৰিং উদ্যোগত কাম কৰিবলৈ হ'লে কোৱালিফিকেশ্যন আই টি আইৰ প্ৰয়োজন। গতিকে আই টি আইৰ ডিমাণ্ড বহুত। প্ৰত্যেকটো মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীত আই টি আই কৰা ষ্টুডেণ্ট, চাকৰিৰ বাবে আই টি আই কৰা ষ্টুডেণ্টেই বিচৰা হয়। গতিকে আই টি আই কমপ্লিট কৰাৰ পাছত আপোনালোকে বিশেষকৈ এনেই বহি থাকিব নালাগে। ক'ৰবাত নহয় ক'ৰবাত কোনোবা উদ্যোগত হওক, কোনোবা প্ৰতিষ্ঠানত হওক চাকৰি পাবলৈ অতি সোনকালে এটা চাকৰি পাব পৰা যায়। গতিকে আই টি আই, ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট পঢ়াৰ এইটোৱে লাভ যে আপোনালোকৰ কেৰিয়াৰটো এটা অতি সোনকালে গঢ় দিব পাৰে। আই টি আই কোৰ্চবিলাক বৰ বেছি দীঘলীয়া নহয়। কিছুমান কোৰ্চ এবছৰীয়া থাকে আৰু কিছুমান কোৰ্চ দুবছৰীয়া থাকে। এতিয়া আই টি আই তাতো এটা কথা আছে, আই টি আইটো দুটা বিভাগ থাকে, এটা হ'ল ইঞ্জিনিয়াৰিং ট্ৰেড, এটা হ'ল নন ইঞ্জিনিয়াৰিং ট্ৰেড। ইঞ্জিনিয়াৰিং ট্ৰেড কোনবিলাক? যিবিলাক ফিটাৰ, ইলেক্ট্ৰিচিয়ান, মেকানিক ডিজেল আৰু MMV, বহুত ধৰণৰ যিবিলাক কোৰ্চ আছে, যিবিলাক ইঞ্জিনিয়াৰিং ট্ৰেড কোৱা হয়। নন ইঞ্জিনিয়াৰিংবিলাক হৈছে কপা, ষ্টেন'গ্ৰাফি, ড্ৰাফটমেন চিভিল, এইবিলাক হৈছে আপোনালোকৰ নন ইঞ্জিনিয়াৰিং ট্ৰেড। দুভাগ আছে। তো আপোনালোকে যিটো বিভাগত পঢ়িব বিচাৰে সেইটো বিভাগ লৈ পঢ়িব পাৰে। এতিয়া বিশেষকৈ আই টি আই পঢ়াৰ পাছতে আপোনালোকে বিভিন্ন উদ্যোগসমূহত চাকৰি কৰিব পৰা সুবিধা গ্ৰহণ কৰে। আৰু আমাৰ অসম আই টি আইত আমি ছাত্ৰ ছাত্ৰীসকলক
যিসকলে ITI পাছ কৰিছে সেইসকলে যদি আৰু এটা সুবিধা পোৱা যায় এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং। আজিকালি যিমান উদ্যোগবিলাক আছে, মেনুফেকচাৰিং উদ্যোগবিলাক আছে, সকলোৱে যিবিলাকসকল ITI পাছ কৰিছে সেইসকলক এটা এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰাৰ সুবিধা প্ৰদান কৰে। সেইটো ট্ৰেইনিংটো এবছৰীয়া হয়। ITI কৰাৰ পাছত সেই ট্ৰেইনিংটো কৰিলে খুবেই ভাল, নিজৰ কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত আৰু অধিক লাভান্বিত হয়। কাৰণ এটা উদ্যোগৰ গোটেইখিনি এক্সপিৰিয়েঞ্চ, যিখিনি পঢ়াৰ পাছত যিটো এক্সপিৰিয়েঞ্চ সিহঁতি পাব তাত কাম কৰি, 1 বছৰ কাম কৰিব লাগিব, তাতে কাম কৰি সিহঁতে এটা ভাল এক্সপিৰিয়েঞ্চ পাব। সেই এক্সপিৰিয়েঞ্চটো সিহঁতে ফিউচাৰত যিবিলাক জব পাব সিহঁতে বহুত কামত দিব। গতিকে আৰু সেই আপোনাৰ এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিঙৰ টাইমত আৰু সুবিধা থাকে, তাত এটা ষ্টাইপেণ্ডো পোৱা যায়। যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰিব সেইসকলে প্ৰত্যেক মাহতে 8,000 পৰা 12,000 টকাৰ ভিতৰত মন্থলি এটা ষ্টাইপেণ্ড অৰ্থাৎ জলপানী এটা পাব নিজৰ চলিব পৰাকৈ। তো আৰু সেই এবছৰীয়া কোৰ্চটো কমপ্লিট কৰাৰ পাছত এখন চাৰ্টিফিকেটো পাব, যিখন চাৰ্টিফিকেট NCVT পৰা পোৱা যায়। সেইখন এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিঙৰ চাৰ্টিফিকেট হয়। সেই চাৰ্টিফিকেটখন লৈ সিহঁতি ফিউচাৰত য'তে হ'লেও ভাল ভাল কোম্পানীত জব পাবলৈ সক্ষম হ'ব। গতিকে ITI পঢ়াৰ লাভ বহুত। অতি কম সময়তে এটা ভাল কেৰিয়াৰ গঢ় দিবলৈ নিশ্চয়কৈ ITI পঢ়ক। লগতে আৰু ক'ব বিচাৰিম, এতিয়া বিশেষকৈ আমাৰ অসমত মই ক'ব বিচাৰোঁ, অসমত আমাৰ মেনুফেকচাৰিং উদ্যোগবিলাকৰ বহুত অভাৱ। যিহেতু আমাৰ ইয়াত কোম্পানীবিলাক নাই। যেনে আপোনাৰ এতিয়া বিভিন্ন গাড়ী আমাৰ চৌপাশে থকা গাড়ীবিলাক, যিমান গাড়ী আছে, মটৰচাইকেল আছে, বিভিন্ন যন্ত্ৰ পাতিবিলাক আছে, সকলো বেছিভাগ আমাৰ অসমৰ বাহিৰতে উদ্যোগবিলাক আছে। উদাহৰণস্বৰূপে দিল্লী, নয়ডা, গুজৰাট, আহমেদাবাদ, হায়দৰাবাদ, বেংগলোৰ আদি বিভিন্ন বাহিৰত সকলো কোম্পানীবিলাক মেক্সিমাম আমাৰ অসমৰ বাহিৰতে আছে। গতিকে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে ITI পঢ়ে সেইসকলে সেই কোম্পানীসমূহত যদি এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰিব বিচাৰে, সেই সুবিধা আমি অসম ITI ছাত্ৰ ছাত্ৰীসকলক কৰি দিওঁ। পাছ কৰাৰ লগে লগে তেওঁলোকে এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং আমি ব্যৱস্থা কৰি দিম। কিন্তু তেওঁলোকে অসমৰ বাহিৰত যাব লাগিব। অসমৰ বাহিৰত কাৰণ আমাৰ অসমততো তেনেকুৱা কোম্পানীবিলাক গঢ় লৈ উঠা নাই এতিয়ালৈকে। গতিকে সকলো ছাত্ৰ ছাত্ৰী আমি সেইটোৱে সুবিধা কৰি দিওঁ। পাছ কৰাৰ লগে লগে যিসকলে অসমৰ বাহিৰত যাবলৈ ইণ্টাৰেষ্টেড হয় সেইসকলে অসমৰ বাহিৰত গৈ যিকোনো এটা কোম্পানীত এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰিব পাৰে। সেই সকলো সুবিধা আমি অসম ITI ছাত্ৰ ছাত্ৰীসকলক কৰি দিম। তো বাহিৰত গৈ তেওঁলোকে এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰিব পাৰিব। কৰি লগতে যদি কাৰোবাক চাকৰি লাগে সেই কোম্পানীবিলাকত আমি চাকৰি সুবিধাও কৰি দিম। এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং হওক, চাকৰি হওক, সেই কোম্পানীবিলাকক অজস্ৰ থাকে। আমাক প্ৰত্যেক দিনাই আমালৈ কোনোবা নহয় কোনোবা কোম্পানীৰ পৰা মেইল আহে যে আমাক 200 ষ্টুডেণ্ট লাগে এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিঙৰ বাবে বা জবৰ বাবে। তো আমি প্ৰত্যেক দিনে তেনেকুৱা এটা মেইল পাওঁ বিভিন্ন কোম্পানীৰ পৰা। গতিকে মই জনাত আজিৰ দিনত ITI পঢ়ি কোনো ছাত্ৰ ছাত্ৰী এনেই বহি থাকিব নালাগে। কাৰণ ITIৰ বাবে জব এভেইলেবল হয়, সকলো কোম্পানীতে জব এভেইলেবল আছে। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰতে অলপ প্ৰব্লেম চলি আছে, যিহেতু আমাৰ অসমত উদ্যোগবিলাক গঢ় লৈ উঠা নাই। আমাৰ এতিয়া ছাত্ৰ ছাত্ৰীবিলাকে এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিঙৰ বাবে আমাৰ অইল ইণ্ডিয়া বা IOCL বা নেপকো, ৰেলৱে ইত্যাদিত এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰিবৰ কাৰণে ৰ'ব লাগে। প্ৰায় আমাৰ ইয়াৰ পৰা পাছ কৰা বহুত ছাত্ৰই অলৰেডি অইল ইণ্ডিয়া, IOCL, ৰেলৱে আদি নেপকো আদি বিভিন্ন প্ৰতিষ্ঠানসমূহত তেওঁলোকে এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰিছে আৰু বহুতে কৰি কমপ্লিট কৰিছে। কৰি বহুতে এতিয়া ৰিচেণ্টলি বহুতকেইটা ছাত্ৰই আমাৰ অলৰেডি অইলতো জব পাইছে। গতিকে আমাৰ অসমত অপৰচুনিটি মাত্ৰ লিমিটেড অপৰচুনিটি আছে। গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে পাছ কৰাৰ পাছত অপেক্ষা কৰিব লাগে অলপ। কিন্তু যিসকল ছাত্ৰ ছাত্ৰীৰ বাহিৰলৈ যোৱাৰ ইচ্ছা
বা বাহিৰৰ যিকোনো ভাল ভাল ডাঙৰ ডাঙৰ কোম্পানীবিলাকত চাকৰি কৰিবলৈ ইচ্ছা, সেইসকলৰ বাবে বহুত সুযোগ সুবিধা আছে আৰু সেই সুযোগ সুবিধাবিলাক আমি অসম ITI ছাত্ৰ ছাত্ৰীসকলক আমি গোটেইখিনি সুবিধা কৰি দিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ITI পঢ়িব, ITI পঢ়ি এটা সুন্দৰ ভৱিষ্যত গঢ় দিব পাৰিব। আৰু ITIত কেইটা ছাবজেক্ট থাকে মই ক'ব বিচাৰিম। এতিয়া এবছৰীয়া যিবিলাক ITI থাকে, উদাহৰণস্বৰূপে মেকানিক ডিজেলত যেতিয়া পঢ়িব এজন ছাত্ৰ বা ছাত্ৰীয়ে 5টা ছাবজেক্টৰ ওপৰত পঢ়িব লাগিব। 5টা ছাবজেক্ট থাকিব। ছাবজেক্টকেইটা হৈছে ট্ৰেড থিয়ৰী, ট্ৰেড প্ৰেক্টিকেল, ৱৰ্কশ্বপ কেলকুলেশ্যন এণ্ড ছায়েন্স, ইঞ্জিনিয়াৰিং ড্ৰয়িং আৰু এমপ্লয়বিলিটি স্কিল। এই 5টা ছাবজেক্টৰ ওপৰত তেওঁলোকে পঢ়িব লাগিব। পৰীক্ষাবিলাক আজিকালি যিবিলাক পৰীক্ষা হয় ইয়েৰলি হয়, এক বছৰ পঢ়াৰ পাছতে তেওঁলোকে পৰীক্ষা দি তেওঁলোকৰ যি ট্ৰেড চাৰ্টিফিকেট, সেই চাৰ্টিফিকেট তেওঁলোকে পাব পাৰিব। তাৰ পাছতে যি দুবছৰীয়া ট্ৰেড থাকে, উদাহৰণস্বৰূপে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, MMV, এই ট্ৰেডবিলাক দুবছৰ পঢ়িব লাগে। দুবছৰত প্ৰথম বছৰত 5টা ছাবজেক্ট থাকিব। 5টা ছাবজেক্ট সেই একেইকেইটাই, ট্ৰেড থিয়ৰী, ট্ৰেড প্ৰেক্টিকেল, ৱৰ্কশ্বপ কেলকুলেশ্যন এণ্ড ছায়েন্স, ইঞ্জিনিয়াৰিং ড্ৰয়িং আৰু এমপ্লয়বিলিটি স্কিল। কিন্তু 2 নম্বৰ বছৰত এমপ্লয়বিলিটি স্কিলটো নাথাকে, 4টা হৈ যায়। টোটেল 9টা ছাবজেক্ট হ'ব। প্ৰথম বছৰত 5টা আৰু দ্বিতীয় বছৰ 4টা ছাবজেক্ট হ'ব। তেওঁলোকে বছৰিকা পৰীক্ষা দিব লাগিব। 2 বছৰ পিছতে তেওঁলোকে চাৰ্টিফিকেট পাবলৈ সক্ষম হ'ব। সক্ষম হোৱাৰ পাছতে তেওঁলোকে যিকোনো চাকৰিত এপ্লাই কৰিব পাৰিব। প্ৰাইভেট চাকৰিৰ ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীসকলক সহায় কৰি দিম। কিন্তু গভৰ্ণমেণ্ট জববিলাকৰ ক্ষেত্ৰত যিহেতু ৰিটেন এক্সাম দিব লাগে বা এপ্লাই কৰিব লাগে, ছাত্ৰ ছাত্ৰীসকলে সেই এপ্লাই কৰা বা ৰিটেন এক্সাম তেওঁলোকে নিজে দিব লাগিব, কাৰণ মেৰিট বেচিছত পাব। আৰু প্ৰাইভেট চাকৰিৰ ক্ষেত্ৰত টেলেণ্ট বেচিছত পাব। গতিকে ছাত্ৰ ছাত্ৰীসকলক এটাই কওঁ, মানে ITI হৈছে মেইনলি প্ৰেক্টিকেল, 30% থিয়ৰী, 70% প্ৰেক্টিকেল। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰেক্টিকেলটো ভালকৈ কৰিব, গুৰুত্ব সহকাৰে কৰিব, ভালকৈ কৰিব, সেইসকলৰ বাবে চাকৰি কোনো অভাৱ নাই। কাৰণ এখন চাৰ্টিফিকেটতকৈ জ্ঞানৰ বেছি ডিমাণ্ড আজিকালি। কাৰণ জ্ঞান থাকিলে আপোনালোকে চাকৰি য'তে হ'লেও পাব। কাৰণ আপোনাৰ যদি জ্ঞান নাথাকে, নলেজ নাথাকে, আপুনি ইণ্টাৰভিউ ফেচ কৰিব নোৱাৰিব। ইণ্টাৰভিউত আপুনি সোধা কুৱেশ্যনবিলাকৰ আনচাৰ দিব নোৱাৰিব। গতিকে চাকৰি পাবলৈ হ'লে অকল চাৰ্টিফিকেটখন থাকিলেই নহ'ব, লাগিব জ্ঞানো। লগতে সেই জ্ঞান আহৰণৰ বাবে আপোনালোকে যি ট্ৰেইনিং পিৰিয়ডত ভালকৈ ট্ৰেইনিংটো কৰিব লাগিব, গুৰুত্ব সহকাৰে ট্ৰেইনিংটো কৰিব লাগিব। এই ITI হয় পাছ কৰিমেই বা চিম্পলভাৱে ল'লে নহ'ব। ITI এটা অতি গুৰুত্বপূৰ্ণ কোৰ্চ হয়, প্ৰেক্টিকেল ৰিলেটেড কোৰ্চ হয়। ভালকৈ পঢ়িলে চাকৰি আছে। গতিকে গুৰুত্ব সহকাৰে পঢ়ি এটা ভাল কেৰিয়াৰ গঢ় দিব পাৰিব। আজিকালি ছাত্ৰ ছাত্ৰীসকলক দেখা যায় ITI হে পঢ়িম, পাছ কৰিম, তেনেধৰণৰ এটা মেণ্টেলিটি থাকে। আৰু সেইসকলে যিসকলে তেনে মেণ্টেলিটি লৈ থাকিব, কিন্তু চাকৰি পোৱাৰ ক্ষেত্ৰতো বা ফিউচাৰত কিবা জব পোৱাৰ ক্ষেত্ৰতো প্ৰব্লেমৰ ফেচ কৰিব। আৰু যিসকলে ভালকৈ শিকিব, প্ৰেক্টিকেলটো ভালকৈ কৰিব, যিবিলাক জ্ঞান ভালকৈ আহৰণ কৰি ল'ব, সেইসকলে অতি সোনকালে নিজৰ কেৰিয়াৰ গঢ় দিব পাৰিব আৰু এটা ভাল চাকৰি পাব। আৰু আমি তেনে উদাহৰণ বহুত পাইছোঁ, যিসকলে ভালকৈ পঢ়িছে, ভাল আজি কেৰিয়াৰ গঢ় দিব পাৰিছে বা ভাল চাকৰিও পাইছে। আৰু অসম ITIত আমি বিশেষকৈ প্ৰেক্টিকেলত সম্পূৰ্ণ গুৰুত্ব দিওঁ। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে ভালকৈ প্ৰেক্টিকেল কৰি তেওঁলোকৰ কেৰিয়াৰ গঢ় দিব পাৰে, তাৰ বাবে আমি অধিক গুৰুত্ব দিওঁ। তো প্ৰেক্টিকেলটো মেইন ITIত। গতিকে প্ৰেক্টিকেল নলেজ নহ'লে আপোনালোকে ITI পঢ়া কোনো লাভ নাই। গতিকে প্ৰেক্টিকেলটো হ'ল মেইন। আৰু আমি অসম ITI প্ৰেক্টিকেলৰ বাবে এজ পাৰ NCVT নৰ্মছত আমি যিমান টুলছ ইকুইপমেণ্টৰ প্ৰয়োজন হয়, সকলো টুলছ ইকুইপমেণ্ট আমাৰ কলেজত এভেইলেবল আছে। অত্যাধুনিক টুলছ ইকুইপমেণ্টবিলাক আছে। সকলো টুলছ ইকুইপমেণ্ট অত্যাধুনিক হয়। আজিৰ দিনত যিবিলাক টুলছ ইকুইপমেণ্ট চলি আছে, সেইবিলাকৰ ওপৰত আপোনালোকক ট্ৰেইনিং দিয়া হ'ব। ট্ৰেইনিংটো 100% পাব, কিন্তু আপোনাৰ গুৰুত্বৰ অতি দৰকাৰ। ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব সহকাৰে ট্ৰেইনিংবিলাক ল'ব লাগিব। টিচাৰৰ লগত এটা ভাল সম্বন্ধ গঢ়ি ল'ব লাগিব। আমাৰ টিচাৰবিলাক আপোনালোকক সকলো সময়তে শিকাবলৈ ৰেডি থাকে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৰুত্ব সহকাৰে শিকিব, আমাৰ টিচাৰসকলেও তেওঁলোকক অতি গুৰুত্ব সহকাৰে তেওঁলোকক
ভাল ট্ৰেইনিং দিব। গতিকে ট্ৰেইনিং দিবৰ কাৰণে আমি সদায় ৰেডি। ভাল ট্ৰেইনিং এটা যাতে আপোনালোকে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক আমি দিব পাৰোঁ, এটা ভাল কেৰিয়াৰ গঢ়াত আমি সহায় কৰিব পাৰোঁ, তাৰ বাবে আমি অসম আইটিআই সদায় আছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ এটা ভাল শিক্ষা দিয়া, এটা ভাল কেৰিয়াৰ দিয়া, এটা ভাল ভৱিষ্যতে যাতে এটা ভাল চাকৰি পাওক, তাৰে আমাৰ উদ্দেশ্য। চাকৰি হওক, এটা ভাল চাকৰি পালে আমি খুবেই এটা ভাল কেৰিয়াৰ, যেতিয়া ছাত্ৰ ছাত্ৰীসকলে ট্ৰেইনিং লোৱাৰ পাছত এটা ভাল চাকৰি পাব, এটা ভাল কেৰিয়াৰ হ'ব, ছাত্ৰ ছাত্ৰীসকল সাৰ্থক হ'ব, লগতে ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃ সকলোৱে সাৰ্থক হ'ব। সকলো পিতৃ মাতৃয়ে নিজৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা ভাল কেৰিয়াৰ হোৱাটো বিচাৰে, আমিও বিচাৰোঁ। গতিকে যাতে ছাত্ৰ ছাত্ৰীসকলে পিতৃ মাতৃ যি মনৰ আশা বাঞ্ছা লৈ আমাৰ ITIসমূহত এডমিশ্যন দিয়ে, সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে পিতৃ মাতৃৰ মনৰ আশা বাঞ্ছাসমূহ পূৰণ কৰে, লগতে নিজৰ কেৰিয়াৰটো ভালকৈ গঢ় দিয়ে। আৰু শিক্ষাগুৰুসকলৰ কথা যিসকলে, শিক্ষাগুৰু আৰু পিতৃ মাতৃৰ কথা যিসকলে ভালকৈ শুনিব, আখৰে আখৰে পালন কৰিব, সেইসকলৰ কেৰিয়াৰ নিশ্চয় ভাল হ'ব। গতিকে আমি অসম আইটিআই আপোনালোকক কেৰিয়াৰ গঢ় দিবলৈ সদায় আগ্ৰহী হৈ থাকোঁ। আমি ছাত্ৰ ছাত্ৰীসকলে এটা ভাল কেৰিয়াৰ দিবলৈ সদায় বিচাৰোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ITI পঢ়ি নিজৰ ভৱিষ্যতটো গঢ় দিব বিচাৰিছে, এটা ভাল কেৰিয়াৰ গঢ় দিব বিচাৰিছে, তেওঁলোকে আজিয়েই আমাৰ অসম ITIত নামভৰ্তি কৰক। নামভৰ্তি কৰি সিহঁতে এটা ভাল কেৰিয়াৰ গঢ় দিব পাৰিব বা ভাল এটা কেৰিয়াৰ চুজ কৰক। আমাৰ ইয়াতে এতিয়া কি কোৰ্চ আছে? আমাৰ ফিটাৰ আছে, এটা বহুত ভাল কোৰ্চ হয় ফিটাৰ। এতিয়া বহুতে নাজানে মই ITI পঢ়িম বুলি ঘৰৰ পৰা ওলাই আহে, কিন্তু ITIত কি পঢ়িব, তাতে দুধুমুধু সৃষ্টি হয়। কি পঢ়িব? কিয়নো ষ্টুডেণ্টে বা মাক দেউতাকেও নাজানে কি হয়, কোনটো কোৰ্চ পঢ়িলে ভাল হ'ব। তো তেনে ক্ষেত্ৰত আমি গোটেইখিনি যেতিয়া এডমিশ্যন ল'ব আহে, আমি ছাত্ৰ ছাত্ৰীসকলক গোটেইখিনি বুজাই কোৱা হয় কোনটো কোৰ্চ পঢ়িলে কি লাভ হ'ব। এতিয়া মই কিছুমান চমুকৈ ক'ব বিচাৰিম, কাৰণ নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। চমুকৈ ক'ব বিচাৰিম, যেনে আপোনাৰ এতিয়া কওঁ ফিটাৰটো। এটা ফিটাৰ হ'ল এটা বহুত ভাল কোৰ্চ। ফিটাৰ অৰ্থাৎ ফিটিং মানে ফিটিং কৰা যিকোনো, উদাহৰণস্বৰূপে পাইপ ফিটিং। আমাৰ অইল ইণ্ডিয়াত কি হয়, পাইপ ফিটিঙৰ কাম হয়, মেচিনৰ বিভিন্ন ধৰণৰ মেচিনবিলাকৰ ফিটিঙৰ কাম হয়। যিবিলাক মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি আছে, উদাহৰণস্বৰূপে আমাৰ গাড়ী বনোৱা কোম্পেনীবিলাকত চব ফিটিঙৰ কাম। তো ফিটাৰ হ'ল ফিটিং কাম, মেচিন ফিটিং হওক, পাইপ ফিটিং হওক, যিকোনো মেচিনাৰী পাৰ্টছ হওক, প্ৰত্যেকটো ফিটিঙৰ কাম। এই ফিটিংবিলাক এটা ইঞ্জিনিয়াৰিং ট্ৰেড হয়, ইঞ্জিনিয়াৰিং লেভেলৰ ট্ৰেড হয়। তো আমি এই ট্ৰেডটোত আমি ফিটিংবিলাক কেনেকৈ হয়, তো সেই গোটেইখিনি ট্ৰেইনিং তেওঁলোকে 2 বছৰত পাব। তাৰ পাছতে এটা অতি গুৰুত্বপূৰ্ণ ট্ৰেড হৈছে ইলেক্ট্ৰিচিয়ান। কি হয়? ইলেক্ট্ৰিকৰ কাম। যেনেকৈ আমাৰ ঘৰতে এতিয়া হাউচ ৱায়াৰিং কৰা, এটা গোটেই ঘৰটো ৱায়াৰিং, লগতে এটা মটৰ বেয়া হ'লে কেনেকৈ বনাব, বা যিকোনো ইলেক্ট্ৰিকৰ বস্তু কেনেকৈ মেইনটেনেঞ্চ কৰিব। তো ইলেক্ট্ৰিচিয়ান এটা অতি গুৰুত্বপূৰ্ণ কোৰ্চ হয়। এই কোৰ্চটো পঢ়াৰ পিছত চাকৰি কোনো অভাৱ নাই, কাৰণ ইলেক্ট্ৰিক নহ'লে আমাৰ আজিকালি লাইফটো অন্ধকাৰ, কাৰণ কাৰেণ্ট লাগিবই। প্ৰত্যেকটো ঘৰত হওক, প্ৰত্যেকটো ইণ্ডাষ্ট্ৰিত হওক, প্ৰত্যেকটো মেচিন চলিবলৈ, প্ৰত্যেকটো কাম কৰিবলৈ আজিৰ দিনত কাৰেণ্ট নহ'লেতো একোৱেই নহয়। তো কাৰেণ্টটো অতি গুৰুত্বপূৰ্ণ বস্তু। এই ট্ৰেডটো পঢ়াৰ পাছত চাকৰি কোনো অভাৱ নাই, বা ছেল্ফ এমপ্লয়মেণ্ট বা নিজে ববীয়াকৈ বহুত কাম কৰিব পাৰে। যেনে এটা ইলেক্ট্ৰিচিয়ানে হাউচ ৱায়াৰিং কৰি এটা ভাল ইনকম কৰিব পাৰে, বা নিজৰ এটা ৱৰ্কশ্বপ খুলি ভাল ইনকম কৰিব পাৰে, বা ইণ্ডাষ্ট্ৰিত তো চাকৰি এভেইলেবল আছেই। প্ৰত্যেকটো ইণ্ডাষ্ট্ৰিতে এজন ইলেক্ট্ৰিচিয়ান লাগিব। গতিকে ইলেক্ট্ৰিচিয়ান এটা বহুত ভাল কোৰ্চ, আৰু ইয়াৰ চাকৰি অপৰচুনিটি বহুত। তাৰ পাছতে আৰু এটা কোৰ্চ যি আমাৰ অসম ITIত আছে, এবছৰীয়া ট্ৰেড, মেকানিক ডিজেল হৈছে ডিজেল ইঞ্জিনৰ ওপৰত আমি ট্ৰেইনিং দিওঁ। কাৰণ ডিজেল ইঞ্জিন আমাৰ চৌপাশে আমি দেখিবলৈ পাম, এতিয়া বিভিন্ন গাড়ী হওক, আমাৰ যিবিলাক জেনেৰেটৰ আছে, জেনেৰেটৰ ইঞ্জিন, গাড়ী ইঞ্জিন, বহুত ইঞ্জিন আছে। বেছিভাগ ইঞ্জিনে আজিৰ দিনত ডিজেলত চলে, ডিজেল চালিত হয়। ট্ৰেইনখন, এতিয়া আমি যিবিলাক ট্ৰেইন আছে ডিজেল চালিত হয়। এতিয়া অইল ইণ্ডিয়াত যেতিয়া মেকানিক ডিজেলৰ পোষ্ট বহুত ওলায়, কিয় লয় জানেনে?
কাৰণ অইল ইণ্ডিয়াত বহুত ডিজেল ইঞ্জিনৰ ওপৰত কাম হয়, বহুত জেনেৰেটৰ আছে, বহুত ডিজেল ইঞ্জিন আছে, গতিকে সেইবিলাক মেইনটেনেন্সৰ কাৰণে বহুত ডিজেল ইঞ্জিনৰ প্ৰয়োজন, ডিজেল ইঞ্জিন কৰা ষ্টুডেণ্টৰ প্ৰয়োজন হয়। গতিকে ITI পাছ কৰা ডিজেল ইঞ্জিনৰ মেকানিক ডিজেলৰ যিবিলাক ছাত্ৰ থাকে সেইসকলে অইল ইণ্ডিয়া হওক, ৰেলৱে হওক বা আমাৰ যিবিলাক অটোমোবাইল ইণ্ডাষ্ট্ৰি আছে, ফৰ এক্সাম্পল যেনেকৈ আমাৰ টাটা মটৰ্ছ, অশোক লিনেন, JCB, যিমান ডিজেল ইঞ্জিনবিলাক আছে, ডিজেল ইঞ্জিন যিমান অটোমোবাইলৰ ৱৰ্কশ্বপ আছে সেইবিলাকত জব পাব। জবৰ অপৰচুনিটি বহুত। ডিজেল মেকানিক, কাৰণ ডিজেলত মেক্সিমাম ইঞ্জিন আজিৰ দিনত ডিজেলতে চলি আছে। গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ চাকৰি পাব পৰা কোৰ্চ হয়। তাৰ পাছতে আছে এটা ফায়াৰ এণ্ড ছেফটি। আপোনালোকে গম পায় ফায়াৰ এণ্ড ছেফটি এটা এনেকুৱা এটা কোৰ্চ যিটো কোৰ্চ পঢ়ি ষ্টুডেণ্টে ক'ৰবাত নহয় ক'ৰবাত জব পাবই। ফায়াৰ এণ্ড ছেফটি এটা অতি গুৰুত্বপূৰ্ণ কোৰ্চ হয়। ফায়াৰ এণ্ড ছেফটি হৈছে মানে আমাৰ অগ্নি নিৰ্বাপক বাহিনী আছে, যেনেকৈ ফায়াৰ ব্ৰিগেড আছে, অইল ইণ্ডিয়াত প্ৰয়োজন। কাৰণ ক'ৰবাত পটককৈ জুই লাগিলে কি হয়, আমি পটক ফায়াৰ ডিপাৰ্টমেণ্টত ফোন কৰোঁ, ফায়াৰ ডিপাৰ্টমেণ্টৰ পৰা এখন গাড়ী আহে আমাৰ অগ্নিবিলাক যিবিলাক জুই লাগে সেইবিলাক নুমুৱাবৰ কাৰণে। তো প্ৰত্যেকটো ইণ্ডাষ্ট্ৰি, প্ৰত্যেকটো হস্পিটেল, শ্বপিং মল, ফ্লেট হওক, অফিচ হওক, যিমানবিলাক ইণ্ডাষ্ট্ৰি আছে প্ৰত্যেকটো ইণ্ডাষ্ট্ৰিতে গভৰ্ণমেণ্টে এটা ৰুল কৰিছে এজন ফায়াৰ এণ্ড ছেফটি অফিচাৰ ৰাখিবই লাগিব। গতিকে ফায়াৰ এণ্ড ছেফটি অফিচাৰৰ গুৰুত্ব বহুত। গতিকে ITIটো এটা ফায়াৰ এণ্ড ছেফটি কোৰ্চ আছে, সেই কোৰ্চটো এবছৰীয়া হয়। সেইটো কৰিও ছাত্ৰ ছাত্ৰীসকলে এটা ভাল কেৰিয়াৰ গঢ় দিব পাৰিব। লগতে আৰু এটা ছোৱালীসকলে পঢ়িব পৰা কোৰ্চ আছে COPA, কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰামিং এছিষ্টেণ্ট, যিসকলে কম্পিউটাৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ় দিব পাৰে। ছফ্টৱেৰ, ইয়াত কম্পিউটাৰৰ ছফ্টৱেৰ, হাৰ্ডৱেৰ বিভিন্ন ট্ৰেইনিংবিলাক দিয়া হয়। এইটো এবছৰীয়া ট্ৰেইনিং হয়। এই কোৰ্চটো কৰাৰ পাছত যিকোনো চৰকাৰী চাকৰিত যোগদান কৰিব পাৰিব, বা চৰকাৰী হওক বেচৰকাৰী হওক। কম্পিউটাৰ কোৰ্চ হয় এটা, কাৰণ কম্পিউটাৰ কোৰ্চটো অতি গুৰুত্বপূৰ্ণ কোৰ্চ হয়। যিকোনো চাকৰি কৰিবৰ বাবে আজিৰ দিনত এটা কম্পিউটাৰ কোৰ্চ বহুত প্ৰয়োজন। তাৰপাছতে এটা কোৰ্চ হ'ল ষ্টেন'গ্ৰাফী, যিটো শ্বৰ্ট হেণ্ড বুলি কোৱা হয়। ষ্টেন'গ্ৰাফী ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট, মানে এটা আপোনাৰ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট বা ষ্টেন'গ্ৰাফী হ'ল শ্বৰ্ট হেণ্ড। আমি এটা দীঘল চেণ্টেঞ্চ কিছুমান কোড লেংগুৱেজত আমি লিখিবলৈ ট্ৰেইনিং দিয়া হয়। আৰু ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট মানে এইটো এটাই কোৰ্চ হয়, ষ্টেন'গ্ৰাফী ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট। লগতে অফিচটো, এটা অফিচ কেনেকৈ চলাব, অফিচত থকা কম্পিউটাৰ, জেৰক্স মেচিন, প্ৰিণ্টাৰ মেচিন বা লেমিনেশ্যন মেচিন, প্ৰত্যেকটো বস্তু অফিচত প্ৰিণ্ট আউট কৰা, মেইল পঠোৱা, অফিচৰ গোটেই মেনেজমেণ্টৰ কাম কেনেকৈ কৰিব, এই গোটেইখিনি শ্বৰ্ট হেণ্ডৰ পৰা লৈ আপোনাৰ এটা অফিচ কেনেকৈ মেনেজ কৰিব, এই গোটেই কোৰ্চখিনিৰ বিষয়ে এই ষ্টেন'গ্ৰাফী আৰু ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট এই কোৰ্চটোত দিয়া হয়। এইটো এবছৰীয়া কোৰ্চ হয়। ইয়াৰ চাকৰি বহুত, চৰকাৰী চাকৰি বিশেষকৈ বেছি ওলায়। আৰু ৰিচেণ্টলি আমাৰ কিছুমান আমাৰ পুলিচ বিভাগত বা DC অফিচত বা প্ৰেছবিলাকত বিভিন্ন ঠাইত এই চাকৰিবিলাক ওলোৱা দেখা যায়। গতিকে যিসকল ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰী চবেই পঢ়িব পাৰিব, ছাত্ৰীসকলৰ বাবে বেছি ভাল। তো এই কোৰ্চটো ষ্টেন'গ্ৰাফী যিটো কোৰ্চ হয়, এই কোৰ্চটো কৰিব পাৰে। এটা ভাল কোৰ্চ হয়, কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত ভাল অপৰচুনিটি পাব। তাৰ পাছতে তেনেকৈ আৰু বহুত কোৰ্চ আছে। বিউটিচিয়ান কোৰ্চ আছে এবছৰীয়া, কাটিং টেইলৰিঙৰ কোৰ্চ আছে, ড্ৰাফ্টমেন চিভিল, বহুত কোৰ্চ আছে। তো এই কোৰ্চবিলাক কৰি নিজৰ কেৰিয়াৰ ধুনীয়াকৈ গঢ় দিব পাৰিব। বহুত কোৰ্চ আছে। তো আমি অসমতে যিবিলাক কোৰ্চ দি আছোঁ, সেই কোৰ্চবিলাকৰ বৰ্তমান নামভৰ্তি চলি আছে। আৰু নামভৰ্তি 2021 বৰ্ষত এতিয়া বৰ্তমান আমি যি নামভৰ্তি প্ৰক্ৰিয়া অলৰেডি আৰম্ভ কৰিছোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ITI পঢ়ি এটা সুন্দৰ ভৱিষ্যত গঢ় দিব বিচাৰিছে, সেইসকলৰ বাবে অতি সোণালী সুযোগ। এই বছৰে আপোনালোকে ITI যোগদান কৰক। ITI যোগদান কৰি এটা ভাল কেৰিয়াৰ, অতি কম সময়ৰ ভিতৰত এটা ভাল কেৰিয়াৰ গঢ় দিয়ক। আৰু ITI চাৰ্টিফিকেট থাকিলে আৰু এটা সুবিধা থাকে, যিকোনো গভৰ্ণমেণ্ট আপোনালোকে জবত যেতিয়া এপ্লাই কৰিব, আপোনালোক কি চাৰ্টিফিকেট বিচৰা হয়? ITI ৰিলেটেড নহয়, বেলেগ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত যদি আপোনাৰ এখন ITI চাৰ্টিফিকেট থাকে, আপোনালোকে মাৰ্কছটো বেছি পাব। যেতিয়া ইণ্টাৰভিউ হ'ব, যেতিয়া আপোনালোকৰ বেলেগতকৈ আপোনালোকে যদি বেলেগতকৈ বেছি মাৰ্কছ পাব, 1-2 নম্বৰ মাৰ্কছ বেছি পাব, কাৰণ আপোনাৰ ITI চাৰ্টিফিকেট আছে। তো আপোনালোকৰ ITI চাৰ্টিফিকেট থাকিলে যিকোনো চৰকাৰী চাকৰি পাবলৈও সুবিধা হ'ব। গতিকে ITI এটা অতি গুৰুত্বপূৰ্ণ কোৰ্চ হয়। ITI পঢ়ি ৰাখক, ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে চাকৰি পাবই, এটা সুন্দৰ কেৰিয়াৰ গঢ় দিব পাৰিব।
গতিকে আমিও আপোনালোকৰ লগত সদায় আছোঁ। আপোনালোকৰ কেৰিয়াৰ গঢ় দিয়াত আমি সদায় আপোনালোকক সদায় হেল্প কৰিম। গতিকে ITI পঢ়িবলৈ আজি আগবাঢ়ি আহক। আমাৰ অসম ITI তিনিচুকীয়া নামভৰ্তি বৰ্তমান চলি আছে আৰু ফৰ্ম আমি এতিয়া অলৰেডি আমাৰ যিবিলাক প্ৰস্পেক্টাছ ফৰ্ম আছে সেইবিলাক অলৰেডি আমি আমাৰ অফিচত দি আছোঁ। আৰু অধিক তথ্যৰ বাবে আমাৰ যি অফিচিয়েল নম্বৰ আছে নম্বৰটো আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে সেই ফোন নম্বৰটো ফোন কৰিব, ফোন কৰি আৰু অফিচৰ এড্ৰেছটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে অফিচত আহিব, কিবা জানিব থাকিলে মোক লগ কৰিব, অধিক বিতংকৈ আৰু জানিব পাৰিব। আৰু আজি ভিডিঅ'টো থুলমূলকৈ কিছুমান কথা ক'লোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ' চাই অলপ হ'লেও লাভ হৈছে। যিসকল ছাত্ৰ ছাত্ৰী ITIৰ বিষয়ে একো গম পোৱা নাছিলে সেইসকলে চাগে ভিডিঅ'টো চাই লাভান্বিত হ'ব। আৰু ফিউচাৰত আৰু যদি কিবা বিষয়ে জানিব বিচাৰে ITIৰ বিষয়ে তো নিশ্চয়কৈ কমেণ্ট কৰিব। আমি সদায় আপোনালোকক জনাবলৈ আগ্ৰহী হৈ থাকিম। আৰু বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, অলৰেডি বহুত দীঘলীয়া হৈছে ভিডিঅ'টো। আজি ইমানতে সামৰিছোঁ। আৰু কিবা জানিব থাকিলে প্লিজ কমেণ্ট কৰিব। আৰু মোৰ এই চেনেলটো যদি আপোনালোকে চাই ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।